তুলসীৰ কান্দোন কথা হীৰকজ্যোতি সোণোৱাল আবৃত্তিকাৰ ঋতুপৰ্ণা মাকৰাৰী। হে ৰাভন্তি, শুনিছানে? মই কৈছোঁ তোমাৰ সন্মুখৰ তুলসীজোপাই আজি কাতি বিহুত তুমি প্ৰদীপেৰে মোক সন্মান কৰিছা, কিন্তু ভাবি চাইছানে মই তোমাৰ দৰেই এজনী গাভৰু ছোৱালী আছিলোঁ। মই আছিলোঁ অসুৰ কালনেমী কন্যা বৃন্দা। কৰিছিলোঁ বিষ্ণু পূজা মই অসুৰৰ ভূমিত। মোৰ আৰাধ্যাই মোক চলিলে নিজ বিষ্ণু মায়াৰ জৰিত। স্বামী জলন্ধৰ আছিল মোৰ এজন ত্ৰিলোকজয়ী বীৰ। ত্ৰিদেৱ ভিন্ন সৰ্বদেৱে যাক কৰিছিল নতশিৰ। সমুদ্ৰপুত্ৰ আছিল মোৰ স্বামী, কৰিছিল মোক বহু প্ৰেম। কিন্তু ক্ষমতাৰ অন্ধ হৈ কিয় জানো মোক তেওঁ ভাল নাপাইছিল। তেওঁ এদিন কৈছিল পাৰ্বতীক মই মোৰ পত্নী কৰিম। সেইদিনাই মই বুজিছিলোঁ তেওঁৰ অন্তিম সময় পাইছেহি। কিন্তু চোৱা ভন্তি, চোৱা প্ৰেমৰ শক্তি কিমান। স্বয়ং শিৱও অক্ষম বধিবলৈ যাৰ ওচৰত আছিল বৃন্দাৰ প্ৰেমৰ কবচ। কিন্তু মোৰ পৰাজয় হ'ল দেৱতাৰ চক্ৰান্তৰ লগত মোৰ প্ৰেমৰ। সেই বিষ্ণুৱে স্বামীৰ বেঘৰে স্পৰ্শে মোক, নাশ হয় মোৰ সতীত্ব। শিৱই বধ কৰে মোৰ স্বামী। বিষ্ণুক হাপিলোঁ মই, তোমাৰ পাষাণ হৃদয়ৰ দৰে তুমিও হৈ পৰিবা পাষাণ। মই হ'ম তুলসী, তথা তুমি মোক পত্নী কৰিবই লাগিব। কিন্তু বিষ্ণুৰ সংগেও শান্ত কৰিব পৰা নাই এই তুলসী। সেয়ে মই মুক্তি বিচাৰোঁ। ভন্তি, তোমাৰ দৰে সকলো ছোৱালীকেই কওঁ তথা আশা কৰোঁ, মোৰ নিচিনা তোমাৰ জীৱনত যেন নহওক। এয়াই দুৰ্ভোগ